আজিৰ পৰা মীৰা বৰঠাকুৰ বাইদেউৰ কাৰণে আজিৰ পৰা আমি নিৰ্বাচনী কেম্পেইন আমাৰ অভিযান আৰম্ভ কৰিছো আৰু মই নিশ্চিত হৈ আছো যে গুৱাহাটীবাসী ৰাইজে এবাৰ মীৰা বৰঠাকুৰ বাইদেউক জয় কৰাব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আৰু বিজেপি চৰকাৰখনে আমাৰ সমগ্ৰ অসমীয়া মানুহবিলাকক আৰু সমগ্ৰ ভাৰতৰ মানুহক জ্বলা কলা খুৱাইছে। বস্তুৰ মূল্য বৃদ্ধিৰে জ্বলা কলা খুৱাইছে। আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা কলা খুৱাইছে। পাহাৰৰ মানুহবিলাকক আকৌ জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়াম, যি মাটি বিজেপি চৰকাৰে কৈছে যে আমি সকলোকে পাহাৰৰ মানুহক মাটিৰ পট্টা দিম। 2016 কৈছিলে মাটিৰ পট্টা সকলোকে দিম। সেই বিজেপিয়ে এতিয়া পাহাৰৰ মানুহক বা চৰকাৰী ভূমিৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। মিনিমাম প্ৰিমিয়াম কৰি দিছে 62,50,000 টকা। 62,50,000 টকা কৰি এজন খিলঞ্জীয়া অসমীয়া মানুহে পাহাৰত বসবাস কৰা মানুহে মাটি লোৱাটো সম্ভৱপৰ হয় জানো? এইটো অসম্ভৱ। অৰ্থাৎ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে, 62,50,000 টকা দিব পাৰিলেতো ফ্লেট এটাই কিনিব ল'ব, ইয়াত পাহাৰত কিয় থাকিবলৈ আহিব? কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে তাৰ কাৰণে অসমৰ মানুহক বঞ্চিত কৰিবৰ কাৰণে ভূমি অধিকাৰ যাতে অসমৰ মানুহে পাব নোৱাৰে তাৰ কাৰণে এই কাম কৰিছে। সেইকাৰণে আমি এবাৰ প্ৰতিশ্ৰুতি দিছো ৰাইজক যে ইতিমধ্যে আমাৰ যি লোকসভাৰ নিৰ্বাচন উজনি অসমত ইতিমধ্যে আমি বিজেপিক চাফা কৰি থৈ আহিছো। যোৰহাটত আমি ইতিমধ্যে গৌৰৱ গগৈক জিকাইছো, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক জিকাইছো, নগাঁৱত প্ৰদ্যুৎ বৰদলৈক জিকাইছো। উজনি অসমত বিজেপিক চাফা কৰি থৈ আহিছো আৰু 2026 চনত আমি অসমত বিজেপি চৰকাৰক চাফা কৰি ব্ৰহ্মপুত্ৰক উঠুৱাই দিম। এখন নতুন চৰকাৰ কৰিম যি জনগণৰ পক্ষত থাকিব, যি গুণ্ডাগিৰি নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক কামুৱাইছে। বস্তুৰ মূল্য বৃদ্ধিয়ে অসমৰ মানুহক আৰু কোনো পধ্যে জীয়াই থাকিবলৈ নিদিয়ে। 410 টকাৰ গেছ চিলিণ্ডাৰটো গৈ 1152 টকা হৈ গ'ল। 3 টকাৰ নিমখ গৈ 30 টকা হৈ গ'ল। 2 টকাৰ মুৰ্গীৰ ডিম গৈ এতিয়া 10 টকা হৈ গ'ল। 1 লিটাৰ মিঠাতেলৰ দাম 70 টকা আছিলে, এতিয়া 220 টকা হৈ গ'ল। 1 কেজি মচুৰ দাইলৰ দাম আছিলে 45 টকাৰ পৰা 47 টকা, এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত 1 কেজি মচুৰ দাইলৰ দাম হৈ গ'ল 110 টকা। মূল্য বৃদ্ধিয়ে অসমৰ মানুহবিলাকক কুঙা কৰি পেলাইছে। মানুহৰ উপাৰ্জন বৃদ্ধি পোৱা নাই, মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সাংঘাতিকভাৱে বেয়া। ঔষধৰ মূল্য বৃদ্ধিয়ে অসমীয়া মানুহক দুৰ্লা কৰি পেলাইছে। গতিকে এই মুহূৰ্তত অসমৰ মানুহে সকলোৱে সিদ্ধান্ত লৈছে যে এইবাৰ আমি বিজেপিক পৰাভূত কৰিম। আপোনালোকক মই কৈ দিছো, এইবাৰ নিৰ্বাচনটো আচলতে আমি বিৰোধী পক্ষই বিজেপিৰ লগত খেলা নাই। এইবাৰ নিৰ্বাচনটো অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে। পাৱাৰ অফ কমন পিপুল, সাধাৰণ মানুহৰ ক্ষমতা এইবাৰ প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকে অদ্ভুত ৰিজাল্ট এটা দেখিবলৈ পাব। আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাব যে অসমত কেৱল 5খনমান আসনহে এইবাৰ বিজেপিয়ে পাব। 14খনৰ ভিতৰত 14খনে পাম বুলি কৈ আছিলেতো, 14খনৰ ভিতৰত মাত্ৰ 5খনমান আসন পোৱাৰ চান্স আছে। বাকী আটাইবিলাকতে আমি বিৰোধী পক্ষ জিকিম। ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক মৰম কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিক হৰুৱাব। আৰু সেইকাৰণে মই আশা কৰিছো যে গুৱাহাটীতো মীৰা বৰঠাকুৰ বাইদেউ এইবাৰ জিকিব। বিজুলী কলিতা মেধিক আমি নাম কেতিয়াও শুনা নাই। ইয়াৰ আগত বিজেপিৰ যিগৰাকী কেণ্ডিডেট দিছিলে তেওঁ নিমাতী কন্যা আছিলে, আৰু এইবাৰ যিগৰাকী কেণ্ডিডেট দিছে তেওঁ নিমাতী কন্যা। তাৰ বিপৰীতে মীৰা বৰঠাকুৰ বাইদেউ হ'ল অসমীয়া মহিলাৰ এটা সাহসিকতাৰ প্ৰতীক। আপোনালোকে নিজেই ভাবকচোন, য'ত বিজেপিৰ পৰা সুযোগ সুবিধা লোৱাৰ সুযোগ আছিলে তাত ৰুলিং পাৰ্টিৰ পৰা ওলাই আহি যুঁজবাগৰ কৰা মহিলাগৰাকীৰ নাম মীৰা বৰঠাকুৰ। আজি মীৰা বৰঠাকুৰ হলে আমি সকলোৱে জানো যে মীৰা বৰঠাকুৰ হলে সংসদত দপদপাই থাকিব পাৰি, কিন্তু বিজুলী কলিতা মেধিৰ নামটোতো মই আজিলৈকে গুৱাহাটীতে ইমান বছৰ থাকিলো মইতো কেতিয়াও শুনা নাই। সেইকাৰণে আমি আজি গুৱাহাটীৰ মানুহক কৈছো 2026 চনত আমি চৰকাৰ গঠন কৰিম, বিৰোধী ঐক্যমঞ্চই, আৰু 2027 চনৰ ভিতৰত গুৱাহাটীৰ সকলো চৰকাৰী ভূমিত বসবাস কৰা সকলো অসমীয়া খিলঞ্জীয়া মানুহক আমি মাটিৰ পট্টা দিম। আৰু প্ৰিমিয়াম হিচাপত খুব বেছি হ'ব যদি 5,000 টকা হ'ব। 5,000 টকাৰ প্ৰিমিয়ামত আমি অসমৰ সকলো মানুহকে, খিলঞ্জীয়া মানুহক গুৱাহাটীত আমি মাটি দিয়াৰ ব্যৱস্থা কৰিম, যাতে গুৱাহাটীখন খিলঞ্জীয়া মানুহৰ হৈ থাকে
গুৱাহাটীখন যাতে অসমীয়া মানুহৰ হৈ থাকে, গুৱাহাটীত যাতে অসমীয়া মানুহৰ দপদপনি থাকে, গুৱাহাটীত যাতে হিমন্ত বিশ্ব শৰ্মাৰ হতে বাহিৰৰ মানুহৰ উপদ্ৰৱ বহাব নোৱাৰে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি কমাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিমান গুণ্ডাগিৰি অসমত কৰিছে, মন গ'লে ঘৰ ভাঙি দিয়ে, মন গ'লে স্কুল বন্ধ কৰি দিয়ে, মন গ'লে তেওঁলোকে কি কৰে, যেতিয়াই মন যায় তেতিয়াই অসমীয়া যুৱক এজনক ধৰি লৈ যায়, ৰাতি 2টা বজাত গুলিয়াই এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে। এই যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, এই দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অসহ্যকৰ হৈ গৈছে। হিমন্তৰ গুণ্ডাগিৰি বাঢ়িছে। গতিকে হিমন্তৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে আৰু নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে নিশ্চিতভাৱে বিৰোধী ঐক্যমঞ্চক ভোট দিব। মানে এতিয়াই মুখ্যমন্ত্ৰী ফেচৰ কথা পতাৰ কোনো প্ৰয়োজন নাই। প্ৰথম প্ৰশ্নটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা গুণ্ডাবিলাকক, পানী গুণ্ডা এইবিলাক, এই পানী গুণ্ডাবিলাকক প্ৰথমতে শিক্ষা দিয়া, এওঁলোকক পৰাজিত কৰা, অসম আৰু ভাৰতৰ মূল্য বৃদ্ধি হ্ৰাস কৰা, আৰু প্ৰত্যেকজন অসমীয়া মানুহে যাতে মানুহৰ নিচিনাকে বসবাস কৰিব পাৰে। GST যি ধৰণে বঢ়াইছে, GSTৰ কাৰণেতো কোনো মানুহে শান্তিত থাকিবলৈ পোৱা নাই। কৰ কাটল যি ধৰণে বঢ়াইছে, আপোনালোকে কোনো মানুহেতো শান্তিত থাকিবলৈ পোৱা নাই। যিবিলাক প্ৰপাৰ্টি টেক্স আছিলে, গুৱাহাটীৰ প্ৰপাৰ্টি টেক্স আগতে যিটো 5,000 টকা আছিলে, এতিয়া সেইটো প্ৰপাৰ্টি টেক্স 20,000 কৰি দিছে। 5,000 প্ৰপাৰ্টি টেক্স 20,000 কৰি দিছে। গতিকে সেইটো এটা ভয়ানকভাৱে ইয়াতে মানে হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহবিলাকক একদম কেঁকুৰা চপা দিছে। সেইকাৰণে মই খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব। উজনিতটো হৈ গ'ল ইতিমধ্যে, আৰু গুৱাহাটীতো একেই ঘটনা ঘটিব, আৰু আমাৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ বিপুল ভোটত এইবাৰ জয়ী হ'ব।